নিশ্চিতভাৱে ক'ব লাগিব এই মুহূৰ্তত আসলে উজনি হওক কি নামনি হওক সকলোতে ব্যস্ত আসলে ৰাসৰ আখৰা যেহেতু আৰু কেইটামান মুহূৰ্ত বাকী শ্ৰী শ্ৰীকৃষ্ণ সম্পূৰ্ণ ৰাসলীলা অসমৰ বিভিন্ন প্ৰান্তত সত্ৰনগৰী মাজুলীৰ লগতে আয়োজন কৰা হৈছে ব্যতিক্ৰম মহা যোৰহাট আৰু এই মুহূৰ্তত মই যোৰহাটৰ যি মাউত গাঁও আছিলে বৰুৱাবাৰী সংঘত উপস্থিত আছোঁ আৰু তেখেতসকলে যিহেতু এই মুহূৰ্তত শেষ আখৰাৰ প্ৰস্তুতি হৈছে এই মুহূৰ্তত মই দেখাম পৰিৱেশটো মই কেমেৰাচান দিলীপ চৌধুৰীৰ পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ যে এই মুহূৰ্তত গোপবা বালকসকলৰ যি আখৰা আছিলে যি শেষ পৰ্যায়ৰ আখৰা এই আখৰা চলি আছে মই ভিতৰৰ ভাগলৈ যাবলৈ চেষ্টা কৰিম যেহেতু খুব সুন্দৰভাৱে শিকাই আছে অসমৰ এজন স্বনামধন্য বৰবায়ন নীলমণি বৰা বৰবায়ন ইতিমধ্যে তেখেতৰ নেতৃত্বত এই অনুষ্ঠানটি হৈ আছে গতিকে আমি এই পৰিৱেশটো দেখাইছোঁ যোৰহাটৰ পৰা এই মুহূৰ্ততে ক'ব লাগিব যিহেতু শেষ আখৰাত ব্যস্ত এই মুহূৰ্তত আৰু এজন পৰিচালক আছে নৃত্য পৰিচালক মই কিছু কথা পাতিবলৈ ছাৰৰ লগত চেষ্টা কৰিম এইবাৰ কিমানতম আয়োজন কৰা আছে তেখেতসকলৰ এইবাৰ 50 সোণালী জয়ন্তী বৰ্ষ আৰু তেখেতসকলৰ আগতে বেলেগ পৰিচালকে এই নৃত্যাংশ কৰে এইবাৰহে মোৰ লগত যোগাযোগ কৰি মই প্ৰথম আহিছোঁ গতিকে এওঁলোক নতুন শিকাৰু চেষ্টা কৰিছোঁ ভগৱানৰ কৃপা হ'ব লাগে কৃপা হ'লে প্ৰভু ভগৱন্তৰ লীলা সুন্দৰ হ'ব বুলি মই অনুভৱ কৰিছোঁ ইয়াত বৎসাসুৰ বকাসুৰ ধেনুকাসুৰ প্ৰলম্বাসুৰ কালীয় দমন গোপবালকৰ গোষ্ঠলীলা অংশত এই অসুৰকেইজন বধ হ'ব আৰু কালীয় দমন হ'ব তাৰপিছত মহাৰাস আৰম্ভ হ'ব সম্পূৰ্ণ ৰাস হ'ব সম্পূৰ্ণ ৰাস 2 দিনাই হ'ব কিন্তু সম্পূৰ্ণ বুলি ক'লে অকণমান ভুল হ'ব কংসবধ যিহেতু নহয় মহাৰাসতে শেষ হ'ব ধন্যবাদ জনাইছোঁ মই মুহূৰ্তত মই পৰিৱেশটো দেখাবলৈ অনুৰোধ কৰিছোঁ যিহেতু গোপবাসকলৰ যি নৃত্য ৰাসৰ এই নৃত্য কৰি থকা মই পৰিলক্ষিত হৈছে মই যিহেতু কমিটিৰ বিষয়ববীয়া লোকসকল আছে আমি কমিটিৰ বিষয়ববীয়া লোকসকলৰ লগত জানিবলৈ চেষ্টা কৰিম যিহেতু এইবাৰ সোণালী জয়ন্তী বৰ্ষ গৌৰকিব যোৰহাটৰ এই বৰুৱাবাৰী ৰাসে আমি যিহেতু এই মুহূৰ্তত গীতে মাতে যি শৰতৰ নিশা আচলতে নিশা তেখেতসকলৰ যি শেষ প্ৰস্তুতি সেই শেষ প্ৰস্তুতি যিমানে কৈ থকা দেখা গৈছে খুব সুন্দৰভাৱে আচলতে ইয়াত গীত পৰিৱেশন কৰিছে অসমৰ এজন স্বনামধন্য লোকশিল্পী মুকুন্দ মাধৱ এই মুহূৰ্তত আচলতে গীতৰ আখৰাত ব্যস্ত হৈ আছে খুব সুন্দৰভাৱে হৈছে আমি গীতৰ মাজলৈ যাবলৈ অলপ চেষ্টা কৰিছোঁ অকণমান পাতিবলৈ চেষ্টা কৰিছোঁ মুকুন্দদা আছে কেনেকুৱা এবাৰ যিহেতু সোণালী জয়ন্তী বৰ্ষ গৌৰৱ কি ক'ব প্ৰকৃততে ভাল লাগিছে মোৰ কাৰণে এইখন ৰাস আচলতে মই আগতে বহু বছৰ আগত এবাৰ কৰিছিলোঁ কিন্তু এইবছৰ আমাক নিমন্ত্ৰণ কৰিলে আমি আহি ইতিমধ্যে আমাৰ নীলমণি বৰা ছাৰ আমাৰ পূৰ্বৰ পৰা অতি পৰিচিত আৰু আমি ভাবিছোঁ যে সোণালী বৰ্ষ ইয়াত শ্ৰীমন্ত মাধৱে নিমন্ত্ৰণ ক্ৰমে আমি ইয়াত পাইছোঁহি গতিকে খুব ভাল লাগিছে আড়ম্বৰপূৰ্ণ পৰিৱেশ ৰাস এইবছৰ খুব ভাল হ'ব আমি মই পৰিৱেশটো আকৌ এবাৰ দেখাবলৈ অনুৰোধ কৰিম যিহেতু খুব সুন্দৰভাৱে আচলতে ইয়াত নৃত্য পৰিচালনা কৰিছে অসমৰ এজন স্বনামধন্য বৰবায়ন যিহেতু মই কৈছোঁ নীলমণি বৰবায়ন লগতে লোকশিল্পী এজন লোকসংগীতৰ সাধক মুকুন্দ মাধৱ বৰা তেখেতৰ পৰিচালনা আছে গোটেই সমূহ গীত গৈছে আৰু সোণালী জয়ন্তী বৰ্ষত গৌৰকিব কেনেধৰণৰ আয়োজন হয় আমি সোণালী জয়ন্তী বৰ্ষত এইবিলাক ভৰি দিছোঁহি আৰু আমাৰ এইখন যিহেতু সম্পূৰ্ণ বিনামূলীয়াকৈ পতা ৰাস গতিকে সকলো ৰাইজৰ সহায় সহযোগিতাত আমি আগবাঢ়ি গৈছোঁ আৰু কিছুমান কনষ্ট্ৰাকটিভ কামো হৈছে এই গোটেই ডবল ষ্টেজ হিচাপে আমি এইবাৰ তৈয়াৰ কৰা হৈছে আৰু গোটেই হল ঘৰটোও ডাঙৰ কৰা হৈছে আমাৰ বিধায়কৰ পুঁজিৰ পৰা এইখিনি কাম আগবাঢ়ি আহিছে আৰু ৰাইজৰ সহায় সহযোগিতাত আমি এইখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ বাহিৰৰ পৰা শিল্পী আনিছে বাহিৰৰ শিল্পী আহিছে বাহিৰৰ শিল্পী অহা নাই আমাৰ স্থানীয় শিল্পীয়ে সকলোখিনি কৰিছে মাত্ৰ শিকাবৰ কাৰণে কমলাবাৰী প্ৰতি বছৰে থলুৱা শিল্পীয়ে আমাক ইয়াত কৰে মই ধন্যবাদ জনাম আৰু এই মুহূৰ্তত এটা কথাই ক'ব লাগিব যে উখল মাখল পৰিৱেশ মই কৈছোঁ সত্ৰনগৰী মাজুলীৰ লগতে মই কৈছোঁ ব্যতিক্ৰম নহয় যোৰহাট যিহেতু উজনি নামনি সকলো ব্যস্ত হৈ পৰিছে ৰাসৰ আগত যিহেতু আৰু কেইটামান মুহূৰ্ত বাকী তাৰপিছতে সমগ্ৰ ৰাজ্যত বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা আৰু যোৰহাটৰ বৰুৱাবাৰী সংঘই এবাৰ আয়োজন কৰিব সোণালী জয়ন্তী বৰ্ষৰ যি শ্ৰী শ্ৰীকৃষ্ণ সম্পূৰ্ণ ৰাসলীলা এই ৰাসলীলা